হাই গাইজ ৱেলকাম টু মাই চেনেল পম্পিছ ব্লগ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি আকৌ এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ ওচৰলৈ। আৰু এই ভিডিঅ'টো মই মাহঁতৰ ঘৰৰ পৰা কৰিছোঁ, মানে গৈছিলোঁ মাহঁতৰ ঘৰত কেইদিনমান থাকি কৰি আহিলোঁ। এতিয়া বাৰু মই আহিলোঁ, ভিডিঅ'টো আগৰে হয়। আচ্ছা, যি কি নহওক, এই যে ভিডিঅ'টোৰ আৰম্ভণিতে দেখিছে মৰম লগা টিকলিজনী, এইজনী হৈছে মোৰ ভতিজী। খেলি আছিলোঁ আমি এনেকৈ, মা মই আৰু মোৰ ছোৱালীজনী তাইৰ লগত। তো ভাবিলোঁ অকণমান এনেকৈ ভিডিঅ' কৰি ৰাখি থওঁ, কাৰণ মেমৰি হিচাপে থাকিব। ইহঁতে ইমান সোনকালে ডাঙৰ হৈ যায়, সঁচাকৈ এইখিনি সময় আকৌ তেতিয়া মনত পৰে যেতিয়া ডাঙৰ হৈ যায়। কাৰণ মোৰ ছোৱালীজনীৰ লগততো এনেকুৱাই হৈছে ন, মই তাই এতিয়া এইখিনি সময় বহুত মিছ কৰোঁ, ইমান হৈ যাইছে। একো নাই বাৰু, এতিয়া আকৌ আমি এই লগত খেলিব পাইছোঁ ভতিজীজনীৰ লগত, বহুত ভাল লাগে। চাই থাককচোন দেই ভিডিঅ'টো অকণমান। এইবাৰ ধুনীয়া হৈছে। অঁ মা আকৌ কৰা শুন তোমাৰ মুখনে আৰু এয়া দেখিছেনে মুখৰ কিবা কিবি ভাঁজবিলাক দি আছে, মানে সঁচা এইবিলাক চাই বহুত বেছি ভাল লাগে। মানে ফুল মানে টাইম পাছ, আৰু আমাকো হঁহুৱাই থাকে, চাই বহুত ভাল লাগে। আৰু ইয়াতে মই দুদিনৰ কাৰণে দাদাহঁতৰ ঘৰলৈ গৈছিলোঁ, মানে মোৰ হাজবেণ্ডৰ দাদাৰ কথা কৈছোঁ। দাদাৰ ঘৰত থাকিলোঁ, তাৰপিছত বাইদেউহঁতৰ ঘৰত আহিলোঁ। কিন্তু সঁচাকৈ তাতে মোৰ ভিডিঅ' একদম কৰা নহ'ল, কাৰণ মানুহখিনিৰ লগতে থাকিলোঁ। মানে দাদাৰ ছোৱালী দুজনীও আছে, সিহঁতৰ লগত এই অকণমান মই কৰিছোঁ এয়া ভিনদেউহঁতৰ ঘৰত। মানে ৰাতিপুৱা টাইমতে, ৰাতি আছিলোঁ, ৰাতিপুৱা টাইমতে মই গা পা ধুই পেলাই মানে অকণমান বহিছোঁ। আৰু এয়া পেপাৰ চাই আছিলে এনেকৈ, কিবা এনেকৈ বাছ এইখিনিয়ে কৰিলোঁ, আৰু কৰা নহ'ল। মানে লাজ লাগে আৰু, কাৰণ বৌহঁত দাদাহঁত আছে আৰু কোনেও নাজানে মোৰ যে এটা চেনেল আছে, মই যেনেকৈ ভিডিঅ' কৰোঁ, মই কাকো কোৱা নাই, নাজানে। আৰু সেইকাৰণে মই এনেকৈ ভিডিঅ' কৰি থাকিব ভাল নালাগে আৰু মোবাইলটো উলিয়াই পেলাই। আৰু এয়া নেক্সট ডে হয়, টিকলিয়ে এয়া আৰ্ট কৰি আছে, চাব আহিছোঁ মই কিনো কৰিছোঁ। মই কিবা কাম কৰিছিলোঁ, ভাবিলোঁ কি কৰি আছোঁ ছোৱালীজনীয়ে চাওঁহি। তো এয়া আৰ্ট কৰি আছে, কিনো আঁকিছে সুধিম, চাবচোন কি কয়। আৰু এতিয়া ৰাতিপুৱা তাইক মই গা পা ধুৱাই কৰি দিছিলোঁ, ধুৱাই পেলাই তাইক এনেকৈ মই অকণমান আৰ্ট কৰি থাকিব দিছোঁ। কাৰণ অলপমান পিছত আমি যাম মন্দিৰলৈ। মন্দিৰ মানে আমাৰ ঘৰৰ ওচৰৰে মন্দিৰ, শিৱ মন্দিৰটোলৈ যাম। আপোনালোকক আগতেও দেখুৱাইছোঁ বহুতবাৰ এইটো মন্দিৰ। তো আজিও অকণমান ভিডিঅ' কৰিম আৰু ভাবিছোঁ কি হয় চাওঁ। অঁ মোৰ হাতে খন মেহেন্দি এনেকৈ লগাওঁ ন, ধুনীয়া আঁকিছা। আৰু কিবা দেখুৱাচোন তুমি আঁকা কি। অঁ দিয়া আৰু আৰ্ট কৰা, নকৰা তাতে আহা মা, তাতে যাওঁ ওলা গৰম। আৰু এয়া মই যে কৈছিলোঁ মন্দিৰলৈ যাম বুলি, ওলালোঁ, মানে ওলাই আছোঁ আৰু মাও ওলালে। এইযোৰ চাদৰ মেখেলা এযোৰ পিন্ধি লৈছোঁ, তো মন্দিৰত যামতো চাদৰ মেখেলা পিন্ধিব লাগিব। আৰু এইযোৰ মোৰ নহয় দেই, চাদৰ মেখেলাযোৰ মাৰ হয়। মই ফাৰ্ষ্ট টাইম পিন্ধিছোঁ এইযোৰ, আৰু সঁচাই ইমান ভাল লাগিছে পিন্ধি, কাৰণ গৰমো আছিলে। গৰমত নহয় চাদৰ মেখেলাযোৰ পিন্ধি বহুত বেছি ভাল লাগিছে, বহুত কমফৰ্ট হয়। আৰু কালাৰটোও কিবা এটা ভাল লাগিছে। একচুৱেলি ব্লাউজটো বাৰু ইয়াৰ লগত মিলা নাই, ইমান আৰু চাই থকা নাই, কিনো আৰু ওচৰৰ মন্দিৰটোলৈকে যাম যিহেতু, মানে পিন্ধিব লাগে, পিন্ধিছোঁ আৰু এযোৰ। কিন্তু চাদৰ মেখেলাযোৰ সঁচাই পিন্ধি মোৰ বহুত বেছি ভাল লাগিছে, বিশেষকৈ কালাৰটো। আৰু চাদৰ মেখেলাও এনেই কমেই পিন্ধা যায় বাৰু, দুকপিমান ফটো উঠিছিলোঁ, সেইখিনিও এড কৰি থৈ দিলোঁ, থাকি যাব আৰু এনেকৈ। আৰু একচুৱেলি মোৰ কি হয়, মই যদি পিন্ধোঁ মানে ক'ৰবাত যাব লগা থাকে, গ'লোঁ আহিলোঁ, তাৰপাছত কাপোৰ খুলিলোঁ, তাৰপিছত মনত পৰে ফটো দুকপিমান ৰাখিব পাৰিলোঁ হয়তো, প্ৰায় মোৰ এনেকুৱা হয়। তো সেইকাৰণে আজি মনত পৰিলে, মানে সেইকাৰণে ফটো দুকপিমান ৰাখি থ'লোঁ। আৰু এতিয়া যিহেতু শিৱ মন্দিৰত যাম, তাৰ কাৰণে গাখীৰ ধুনীয়াকৈ ঘটিত ভৰাই লৈছোঁ। আৰু এইফালে বেলপাত, ফুলখিনি মায়ে ৰাতিপুৱাই যোগাৰ কৰিছে। অৱশ্যে বেলপাতখিনি দেউতাই আনি দিছে, আৰু আমি শৰাইও দিম, মানে মাও দিব ময়ো দিম, দুখন দিম আৰু ঘৰৰ পৰা। তো সেয়া, যিহেতু মই বিয়া হ'লোঁ ন, এতিয়া এক্সট্ৰাকৈ দিয়া যায় আৰু। তো সেয়াই, আৰু আগতে এতিয়া আমি যাই পেলাই চাকিখিনি দিম আৰু গাখীৰ চাখীৰ ঢালি আহিম, পিছত আকৌ মানে যাম আৰু মই টিকলিক লৈ পেলাই যাম পিছত, এতিয়া তাইক নিনিওঁ। এয়া দুকপিমান তাইৰ লগতো এয়া ফটো উঠিলোঁ। মাজে মাজে ফটো ৰাখিছোঁ আৰু ভিডিঅ'টোৰ মাজত, বেয়া নাপাব। আৰু এয়া আমি পালোঁ নামঘৰ, আৰু এই মা দেখা পাইছে শিৱ মন্দিৰ হয় এইটো। আমি চবেই নাম
এটা নাম গাই হ'ল নেকি, তাৰপিছত চাগে এনেকৈ ভিডিঅ' কৰিছিলোঁ। আৰু মন্দিৰটো মই আগতে আপোনালোকক দেখাইছোঁ। এয়া মই টিকলিকো লৈ আহিলোঁ, তেতিয়া অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ, আপোনালোকে চাওক। আৰু এনেকৈ আমিও মাজে মাজে আহোঁ, খুব কম আহোঁ, মানে অৱশ্যে নিজে যেতিয়া শৰাই দিওঁ তেতিয়াই অহা যায় বাৰু। এইফালে আমাৰ নামঘৰ এটা আছে, ভাদ মাহত তেতিয়া আমি শৰাই দিওঁ। আমি বুলি যে কৈছোঁ মানে আমি বিয়া হোৱা ছোৱালীখিনিও ইয়াতে আমি শৰাই দিওঁ, তাৰমানে মাহঁতৰ লগত। তো সেয়া তেতিয়া আমি আহোঁ। আৰু এই দেখিছেনে মানুহ 30খন শৰাই পৰিছিলে সেইদিনাখন, এওঁলোকে সেৱা কৰিছিলে। তাৰ আগতে আমি কৰিছিলোঁ, মই কৰোঁতে বাৰু ভিডিঅ' কৰা নহ'ল, আৰু নিজেনো কেনেকৈ সেৱা কৰি ভিডিঅ' কৰোঁ। তো সেয়াই তেওঁলোকে কৰোঁতে অকণমান ৰাখি থ'লোঁ। আৰু বহুত বেছি ভাল লাগে। আজিলৈকে আমি যিকেইজনী ছোৱালী মানে বিয়া হৈ গৈছোঁ ইয়াৰ পৰা, আমি ভাদ মাহত মানে আমি সকলো ইয়াতে শৰাই দিওঁৱেই, আৰু মানে প্ৰায়ভাগে আৰু দিওঁ, মানে ভাদ মাহত নামঘৰত দিওঁ, আৰু ইফালে শাওণ মাহত এয়া শিৱ মন্দিৰত দিওঁ। তো সেইটো, আৰু এই ভিডিঅ'টো মই কৈছোঁ আগৰে আছিলে, শাওণ মাহৰে আছিলে। একচুৱেলি মই বহুত দেৰিকৈ দিছোঁ ভিডিঅ'টো, বেয়া নাপাব, মানে থৈ দিছিলোঁ যিহেতু, পিছত আকৌ ভাবোঁ যিহেতু ইমানখিনি ৰেকৰ্ড কৰি ৰাখিছোঁ কৰিছোঁ, এডিটিং কৰি দি দিওঁ। আৰু চবতকৈ মোৰ মানে দিগদাৰ হয় এডিটিং কৰা, ভইচ অভাৰ, সেইবিলাকৰ কাৰণে মই বহুত লেট কৰি থাকোঁ। তথাপিও যিয়ে নহওক দেৰিকৈ দিওঁ, তথাপিও চাব বুলি আশা কৰিলোঁ। আৰু এয়া দেখিছেনে টিকলিক মানে প্ৰসাদ ভগালে আমি ঘৰত যাব ওলাইছোঁ, তাইক মই এয়া লৈ আহিছোঁ। আৰু তাই এয়া লগৰ মানে ছোৱালী পালে যে তাতে এনেকৈ সৰু সৰু সিহঁতৰ লগত এয়া খেলিবলৈ বিচাৰিছে। আমাৰ নামঘৰ ফিল্ডত আৰু কিবা কাম কৰি আছে, কিবা বনাব নিশ্চয়। তো সেয়া এনেকৈ তাইক নামঘৰটোৰ ফ্ৰণ্টত দুকপিমান ফটো উঠালোঁ। আৰু বহুত কৈ মানে তাইক মই ঘৰলৈ আনিছোঁ। তাই নাহে জানেনে, বহুত ভাল পাইছে সিহঁতৰ লগত থাকি, কিন্তু তাইৰ লগতো আৰু মই এনেকৈ ৰখি থাকিব নোৱাৰোঁ, সেইকাৰণে লৈ আহিলোঁ। আৰু সেয়া এতিয়া ঘৰলৈ আহি আছোঁ, তেতিয়া অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। ইয়া ঠিক তাই মনটো বহাই নাই, তাই মানে ঘৰত আহিবলৈ মনে নাই, তাই আকৌ যায়, মানে মা আছে যে তাতে। এতিয়া মাহঁতৰ কিছুমান কাম আছে, মাহঁতে সেইবিলাক কৰি আহিব, যিহেতু থাকে ন কিমান দেৰিলৈকে থাকে। আৰু এতিয়া মই আহিলোঁ, বহুত দেৰি হৈ যায় মন্দিৰত, তো এতিয়া ভাত পানীৰো কথা আছে। সেয়া আৰু এয়া দেখিছেনে প্ৰসাদ, কোনে কোনে প্ৰসাদ খাই ভাল পায় বাৰু কওকচোন। কিছুমানে বহুত ভাল পায় ন প্ৰসাদ খাই, মোৰ অৱশ্যে চলি যায়, ইমান এনেকুৱা নহয় যে বহুত ভাল পাওঁ। মই ভগৱানৰ প্ৰসাদ বুলি লওঁ আৰু অলপমান। সেয়াই আৰু এয়া আমি ঘৰত আহিলোঁ, চাই থাকক ভিডিঅ'টো, কিমানখিনি দেখাব পাৰোঁ। আৰু এতিয়া টিকলিকো কিবা খুৱাম, কাৰণ তাইক যাওঁতে গাখীৰ আৰু চকু খাই গৈছিলে। তো এতিয়া কিবা খুৱাম, আৰু মই চাহ খাম, কাৰণ মোৰ বহুত গাখীৰ চাহ খাব মন গৈছে। আৰু ইয়াতে প্ৰসাদখিনি থ'লোঁ, এতিয়া মই চাহ বনাওঁ, দেউতাও আছে, দেউতা আৰু মই চাহ খাওঁ, কাৰণ মাৰটো অহা অকণমান দেৰিয়ে হ'ব। সেই ভাইটিটোৱে কেনেকৈ দুষ্ট কৰিছিল হয়নে, বা দাদাই পকৰিছিল হয়নে, পকৰিছিল, তেওঁ দুষ্ট কৰিছিল, এনেই খেলিছিলে। আৰু তুমি কৰা নাই ন, নাই কৰা দিয়া, ভাল ছোৱালী। তুমি ভালকৈ আছা দিয়া তাতে। কিয় নষ্ট কৰি দিলা ৰাতিপুৱাটো। গাইজ, ভিডিঅ'টো মই এতিয়া এইখিনিতে এণ্ড কৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, চেনেলটো বহুত দিনৰ মূৰত কৈছোঁ, ছাবস্ক্ৰাইব কৰি দিব।